কৃষ্ণ কৃষ্ণ। আৰু তেখেতৰ যি প্ৰচেষ্টা, তেখেতৰ যি প্ৰয়াস, আমি বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ এই প্ৰচেষ্টা আগুৱাই যাওক। আজি আমাৰ বিদ্যালয়ত আহিছে, কালিলৈ আৰু শত শত বিদ্যালয়লৈ গৈ শত শত শিক্ষাৰ্থীৰ ভৱিষ্যত যি সুনাগৰিক হোৱাৰ সপোন, এই সপোন বাস্তৱায়িত কৰাৰ প্ৰতি যাতে আগ্ৰহৱান্বিত হয় মই কামনা কৰিছোঁ। আৰু তেখেতক মই ব্যক্তিগতভাৱে সুস্বাস্থ্য কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ ধন্যবাদ। এতিয়া হ'ব। তেখেতক মই চমুৱাই দুআষাৰ ক'বৰ কাৰণে আহ্বান ৰাখিছোঁ। নমস্কাৰ সকলোকে। আমাৰ ফালৰ পৰা পুনৰবাৰ সেৱা ধৰিছোঁ। আজি বাগদেৱী সৰস্বতীৰ দিন, হয়নে? আমি সকলোৱে স্কুলীয়া জীৱনত সুন্দৰকৈ এই অনুষ্ঠানটো পালন কৰোঁ। ছাৰে কৈছেই কথাখিনি, টিভি চেনেলবিলাকে ধুনীয়া ধুনীয়া সাজ পোছাক পিন্ধা, হয়নে নহয়? মেকআপ কৰা, ষ্টুডেণ্ট বিচাৰি বিচাৰি পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰে। মই কিন্তু অকণমান ব্যতিক্ৰমীভাৱে আহিছোঁ আপোনালোকৰ ওচৰলৈ। এইটো মোৰ হঠাৎ অহা কথা মনলৈ, সেইকাৰণে কেতিয়াবা ক'বলৈ মন যায়, জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে প্ৰজ্জ্বল, হে মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ। মানুহ আছে বাবেই পৃথিৱী ধুনীয়া, পৃথিৱী আছে বাবেইতো মানুহ ধুনীয়া। সেই মানুহে কতকাল গছকি খচকি সৃজনৰ আৱেগত হাবি কাটি মন্দিৰ সাজিছে। জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত পাৰ হৈ উচ্ছল বাৰিধি, পাৰ হৈ গভীৰ অৰণ্য, দীপময় ভাৰত গঢ়িছে, কম্বুজত সাজিছে ওংকাৰ ধাম। হে মোৰ ভাবিকালৰ স্ৰষ্টা দ্ৰষ্টা বৈষ্ণৱ বিভূতি আপোন মানুহ, আপোনালোকৰ চিন্তা চেতনাই পৃথিৱীখন সুন্দৰ কৰক, তাকেই আজি মই কামনা কৰিছোঁ। সৰস্বতী দেৱীয়ে সকলোকে আশীৰ্বাদ প্ৰদান কৰক, আমি যেন প্ৰজ্ঞাৱান হ'ব পাৰোঁ, জ্ঞানৱান হ'ব পাৰোঁ। এয়া মোৰ ক্ষুদ্ৰ প্ৰচেষ্টা। ছাৰক মই কালি ফোন কৰিলোঁ, তেখেতে ভাল সঁহাৰি দিলে আৰু সেইবাবেই মই এনেদৰে আহিব পাৰিছোঁ। প্ৰতিটো ক্লাছৰ পৰা মই দুগৰাকীকৈ ছাত্ৰ ছাত্ৰীক ছাৰক নিৰ্বাচন কৰিব দিছোঁ আৰু সেইমতে মই দুখনকৈ গ্ৰন্থ দি যাম। যিমানটা ক্লাছ হয় প্ৰতি দুজন ছাত্ৰৰ দি থৈ যাম। গতিকে মই আৰু দেৰি নকৰোঁ, কথা ক'ব লগা ঢেৰ আছে, কিন্তু এটাই কথা অকণমান ব্যতিক্ৰম হৈছে বুলি মই ভাবিছোঁ। আগতে চাগে এনেকুৱা অনুষ্ঠান কেতিয়াও হোৱা নাই, হৈছেনে বাৰু? নাই হোৱা। আৰু সেইটোকে লৈ মোৰ অহংকাৰ কৰাৰো কোনো কথা নাই। গতিকে তোমালোকক দিম, তোমালোকে পঢ়িবা, পঢ়ি যাতে ভাল হ'ব পাৰা। সত্যনাথ বৰাই সেইবাবে কৈছিল, পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা, পুথি অধ্যয়নে দূৰৰ মানিক হাততে পায় বুলি কৈছে, হয়নে? পুথিৰ বিদ্যাটোক আমি যদি অৰ্জন কৰোঁ, তেতিয়া কি হয়, চোৰেও নিব নোৱাৰে, ডকাইতেও নিব নোৱাৰে, জুয়ে নুপুৰে, বানপানীত উটি নাযায়, কাকো দিবও নালাগে, একেবাৰে আমৰণ ক'ত থাকে? নিজৰ লগতে থাকে। মোতকৈ ছাৰসকলে বেছি জানে, মই ছাৰ নহয় কিন্তু দেই। গতিকে ছাৰসকলে ধুনীয়াকৈ জানে, এয়া মোৰ চব চিনাকি, এয়া মোৰ ভতিজা, এয়াও মোৰ ভতিজা, তোমালোকৰ যে শিক্ষয়িত্ৰী ভতিজা। গতিকে আজি আহি পেলাই মই গম পাইছোঁ, ভাল লাগিল। কেমেৰামেন অকণমান ভালকৈ দেখুৱাবা, তুমি মোৰ ফালে দেখুৱাই আছা কিয়? ধুনীয়াকৈ দেখুওৱা, বাইদেউহঁতকো দেখুৱাবা, ছাৰহঁতক দেখুৱাবা দেই। এতিয়া মই দেৰি নকৰোঁ, ক'ম বাৰু আৰু অকণমান কিবা এটা ক'ম গ্ৰন্থখিনি বিতৰণ কৰাৰ পিছত। আৰু এষাৰ কৈ যাম যে গ্ৰন্থই হৈছে বন্ধু আমাৰ, হয়নে? কোনোবা এজন লিখকৰ যিখন গ্ৰন্থ পঢ়া যায়, সেই গ্ৰন্থখন অধ্যয়ন কৰিলে বোলে হেনো সেই লিখকজনৰ সৈতে কথা পতা হয়, হয়নে নহয় বাৰু? গতিকে আমি দেৰি নকৰোঁ, দেৰি কৰিলে তোমালোকৰো উৎসুকতাটো বাঢ়ি আছে নহয় এতিয়া, কাক দিম কাক, হয়নে নহয়? গতিকে সেই উৎসুকতাটো মই নাইকিয়া কৰিবৰ কাৰণে ছাৰক মই এইটো যন্ত্ৰটোৰ নাম কি বুলি কয় বাৰু জানানে? এইটোৰ পৰা আৰম্ভ কৰিছোঁ। এই যন্ত্ৰটোৰ নাম কি বুলি কয়? ইংৰাজীত কি বুলি কয়? স্পীকাৰ। আমি যে হাতত হেল্ল' হেল্ল' কৰি থাকোঁ, সেইটো কি বুলি কয় ইংৰাজীত? মোবাইল ফোন। এইটো কি বুলি কয় অসমীয়াত? মোবাইলটোহে ভ্ৰাম্যভাষ। এইটো কি বুলি কয় আজিৰ পৰা জানি থৈ দিয়া, এইটোক অনুভাষ বুলি কয় দেই। অনুভাষ যন্ত্ৰ কি কয়? অনুভাষ। আজি সৰস্বতী পূজাৰ দিনাখন নতুন কথা জানো। মোবাইলটো হ'ল দূৰভাষ, হয়নে? অনুভাষ আৰু দূৰভাষ, দূৰলৈ যায় কাৰণে সেইটো দূৰভাষ বুলি কয়, এইটোক অনুভাষ বুলি কয়। তাৰ পৰা আৰম্ভ কৰিছোঁ নহয়। এতিয়া মই এইটোক স্পীকাৰ বুলি নকওঁ, মই অনুভাষ বুলিয়ে ক'ম। মই এতিয়া অনুভাষটো
ছাৰক দিছোঁ। ধন্যবাদ থাকিলে। তেখেতে বৰ সুন্দৰ কথা কিছুমান ক'লে আৰু এই কথাখিনিতো আমাৰ সদায় দৰকাৰী, কিয়নো আমাৰ যি জ্ঞান অৰ্জন কৰোঁ, আমাৰ অন্তৰ্নিহিত শক্তি আমাৰ ইয়াত থাকে, সি কেতিয়াও লয় নহয়, সি সদায় বৃদ্ধি হয়, সি সদায় চিৰণ অনন্তকাললৈকে সি আমাৰ লগতে থাকে। যে নহয়, তেখেতক কিন্তু আজি সভাগৃহত পাই সঁচাকৈ আনন্দিত হৈছোঁ। আমি তেখেতৰ যি কাৰ্যিকতা তাক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আগতেও পাইছোঁ যথেষ্ট ৰসিক আৰু কাৰ্যিক নহয়। যে নহওক, আমি আমাৰ অনুষ্ঠানো আছে, মই আমাৰ গুৰুসকলৰ লগত আলোচনা এটা কৰিছোঁ। তেখেতে মোক ফোন কৰিলে, মই কথাখিনি সঁহাৰি জনালোঁ। তাৰপাছত আকৌ মই আমাৰ গুৰুসকলৰ লগত আলোচনা কৰিলোঁ। কিন্তু প্ৰেৰণামূলক নৱমৰ পৰা সুৰভি দাস আৰু শিখা বৰদলৈ আহিছে। সুৰভি দাসক মই বঁটা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান ৰাখিছোঁ। ভালকৈ ল'বা, চোৱা এইফালে চোৱা, হৈ আছে ন? ঠিক আছে, ধন্যবাদ। ইয়াতে থাকা, ইয়াতে থাকা, আৰু এগৰাকী মাতক। তাৰপাছতে শিখা বৰদলৈ হৈছে নেকি? শিখা বৰদলৈ নাই, প্ৰণয় হৈছে। প্ৰণয় ষষ্ঠ শ্ৰেণীৰ বঁটা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। নাযাবা, ইয়াতে থাকা। আৰু হ'ব হ'ব। তাৰপৰা আমি দশম শ্ৰেণীৰ এইবাৰ হাইস্কুল সিদ্ধান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা আমি দুগৰাকী ছাত্ৰীৰ নাম আমি নিৰ্বাচিত কৰিছিলোঁ। সেয়া হৈছে গৌৰী গগৈ। গৌৰী গগৈক মই বঁটা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান ৰাখিছোঁ। আৰু আমি আজিৰ দিনটোত এইফালে চোৱা, জনাইছোঁ ইয়াত থাকা। হ'ব হ'ব, নালাগে। সিদ্ধান্ত পৰীক্ষাত সফলতা উত্তীৰ্ণ হওক। তাৰপৰা পৰিডেকা আমি বঁটা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান ৰাখিলোঁ। পৰিডেকা হৈছে আমাৰ হাইস্কুল সিদ্ধান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা অন্যতম এগৰাকী শিক্ষাৰ্থী। আমি খুব হাৰ্দিক জনাইছোঁ। তাৰপিছত দ্বাদশ শ্ৰেণীৰ আমি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা বিদ্যালয়ৰ জ্যোতিস্মিতা গগৈ মই বঁটা গ্ৰহণ কৰাৰ বাবে আহ্বান ৰাখিছোঁ। তাৰপাছতে অন্য এগৰাকী শিক্ষাৰ্থী হৈছে কেওঁজী ডেকা। কেওঁজী ডেকাকো মই বঁটাটি গ্ৰহণ কৰিবৰ কাৰণে আহ্বান ৰাখিছোঁ। কেওঁজী ডেকা। এখন সভা আমি এনেকৈ আনুষ্ঠানিকতাৰে এটা বঁটা গ্ৰহণ কৰিব পালে বৰ ভাল পাওঁ, খুব অনুভৱ কৰোঁ। সঁচাকৈ খুব অনুভৱ কৰোঁ দেই। আগৰ পৰা সেই অনুভৱটো আছিল। আৰু আজিও মই ছাত্ৰ ছাত্ৰীসকলক সদায় বিচাৰোঁ যে এনেকুৱা অনুষ্ঠানত এটা বঁটা গ্ৰহণ কৰিবলৈ পালে খুব ভাল অনুভৱ এটা ৰাখিবা। আৰু ইয়াক আচলতে সদায় অব্যাহত ৰাখিবলৈ চেষ্টা কৰোঁ। বাকী যি এগৰাকী আমি শিক্ষাৰ্থী নাপালোঁ, তেওঁলোকে মই পাছত তেওঁলোকৰ বঁটাটি গ্ৰহণ কৰিবৰ কাৰণে আহ্বান ৰাখিম। মই তেখেতক কৰোঁ এবাৰ অনুবাদ ধন্যবাদ। কেমেৰামেন, তুমি কোনোবা ফালে চাই আছা? আমালৈ চাবা, ধুনীয়াকৈ দেখুওৱা বাহঁতক। হেৰিয়ে কৰি থাকা। এতিয়া কথা হৈছে কি, ছাৰে ধুনীয়াকৈ ক'লে, যিসকলক দিব নোৱাৰিলোঁ বেয়া পাইছা নেকি? এইটো মোক নুদুখিবা, কিন্তু ছাৰেহে কৰিছে। মই আকৌ আহিম। এই যে মোক ইমান ধুনীয়াকৈ গামোচা এখন দিলে, হয়নে নহয় বাৰু? এই গামোচাখনৰ বিষয়ে সৰুকৈ এটা কবিতা গাইছোঁ। আজিকালি ডিঙিত গামোচাখন ল'বলৈ বৰ ভয় লাগে, কাৰণ মোৰ ডিঙিৰ ওজনতকৈ গামোচাৰ ওজন বহুত বেছি। তাৰ ভৰত মোৰ ডিঙিটো দুখ খাই পৰে, কাৰণ এই গামোচাখনৰ মূল্য বহুত বেছি। এই যে গামোচাখন দিলে, এতিয়া দায়িত্ব বাঢ়িল নহয়, আকৌ আহিব লাগিব, আকৌ কৰিব লাগিব, হয়নে? পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰে সুন্দৰকৈ কথাখিনি কৈ আছে। শ্ৰেষ্ঠ শব্দ হৈছে কিতাপ। শ্ৰেষ্ঠ শব্দ কিতাপ, হয়নে? শ্ৰেষ্ঠ সময় এই সময়। শ্ৰেষ্ঠতম শব্দ মা। মা মোৰ প্ৰথম শিক্ষয়িত্ৰী, দেউতা মোৰ প্ৰথম অভিভাৱক, গ্ৰন্থ হৈছে মোৰ দ্বিতীয়জন পৰম বন্ধু,
এখন গ্ৰন্থ অধ্যয়ন কৰিলে কি হয়, তাৰ যিটো বাৰ্তা সেইটো আমাৰ হৃদয়ৰ স্পন্দনৰ সৈতে জড়িত হয়। এখন মহৎ গ্ৰন্থ তুমি যদি বিচনাত শুই শুই একতীয়াকৈ পঢ়ি থাকা, বুকুত সাৱটি লোৱা, হঠাতে কিতাপখন আহি কপালত যেতিয়া খুন্দা খায়, সেই যে খুন্দা খাওঁতে হৃদয়ৰ যিটো স্পন্দন সেইটো কি হৈ যায়, হাড়ে হিমজুৱে সোমাই যায়। গতিকে কিতাপ হৈছে আমাৰ পৰম বন্ধু। কোনোবাই বিশ্বাসঘাতকতা কৰিলেও কিন্তু কিতাপে আমাক কেতিয়াও বিশ্বাসঘাতকতা নকৰে। গতিকে অধ্যয়ন কৰিবা, হয়নে? অধ্যয়ন কৰিলেহে গম পাবা। এতিয়া মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা অকণমান মনৰ ভাৱ জানিব বিচাৰিছোঁ, হয়নে? তুমি ভালকৈ দেখুৱাবা বাজনীক দেই। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, মই নতুনকৈ কিতাপ এখন পাইছোঁ, নতুন নতুন কথা শিকিবলৈ পাম, ভাল লাগিছে। হয়, ঠিক আছে। তোমাৰ নামটো কি আছিলে? মোৰ নাম শ্ৰী ৰবিদা। ঠিক আছে। তোমাৰ কেনেকুৱা লাগিছে আজি? আজি মই নতুন কিতাপ পাইছোঁ, হয়, পঢ়িবলৈ পাম। কি পালা তুমি? কিতাপ কি পালা? নামটো কোৱা। জিলিঙনি। এইখন হৈছে জিলিঙনি, ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকা বিষয়ক গ্ৰন্থ, হয়নে? আমি পঢ়িব পাৰিম। কেনেকুৱা লাগিছে? ভাল লাগিছে বহুত। আগে পিছে এনেকুৱা অনুষ্ঠান কেতিয়াবা হৈছিল নে? নাই। ঠিক আছে বাৰু, আজি প্ৰথম ন? ঠিক আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু কি লাগিছে? ঠিক আছে বাৰু, কেনেকুৱা লাগিছে? আচ্ছা, মই বাৰু গ্ৰন্থখন দিলোঁ, গ্ৰন্থৰ বাহিৰেও আৰু কিবা হেৰি আছেনে, হবি আছে নেকি? কি কৰি ভাল পোৱা? গান শুনি ভাল পোৱা ন? ঠিক আছে বাৰু। তোমাৰ? বহুত ভাল লাগিছে, এনেকুৱা লাগিছে যে আজি নতুন এজন বন্ধু লগ পাইছোঁ। বঢ়িয়া বঢ়িয়া, সঁচাকৈ বন্ধু এজন পাইছে, সকলোৱে বন্ধু পাইছে। গতিকে সকলোৰে দিনবোৰ ভাল হওক, সৰস্বতী দেৱীয়ে সকলোকে আশীৰ্বাদ প্ৰদান কৰক, ভৱিষ্যত যাতে উজ্জ্বল হয়। এতিয়া মই ছাৰৰ বিষয়ে অকণমান ক'ব লাগিব। মই বৰ্তমান উপস্থিত আছোঁ ঘগুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই বিদ্যালয়ত, আৰু এয়া হৈছে ছাৰ প্ৰিন্সিপাল অধ্যক্ষ অমিত চন্দ্ৰ দাসদেৱ। তেখেতক মই কালি সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাওঁতে তেখেতে সুন্দৰকৈ ক'লে, ছাৰ এতিয়া যদিও মোৰ বিষয়ে ঢেৰ কৈছে, আজিৰ অনুভৱটো আপুনি তথাপি অকণমান কৈ দিয়ক। মইতো সঁচাকৈ এটা ভাল পদক্ষেপ। ভালকৈ দেখুওৱা অকণমান ইফালে যাওঁ। মই কেতিয়াবা এনেকুৱা কিছুমান প্ৰজ্ঞাশীল জ্ঞান আহৰণৰ বাবে যি প্ৰচেষ্টা বা প্ৰয়াস, তাক কিন্তু সঁচাকৈ খুব আন্তৰিকতাৰে গ্ৰহণ কৰোঁ। আৰু তেনেকুৱা আজিকালি প্ৰায় নহয়। আমি কিন্তু ছাত্ৰ ছাত্ৰীসমূহক সদায় দিনে এই কথাখিনি কৈ থাকোঁ। আমাৰ বৰ্তমান সময়ত একদম 23 বছৰ বয়সলৈকে আমাৰ কিতাপেই পৰম বন্ধু হ'ব লাগে। বাকীবোৰ কথা বাদ, আমি অধ্যয়নৰ লগত যেতিয়া জড়িত হৈ থাকিম তেতিয়া আমি আমাৰ আগৰ বাটটো দেখা পাম। এতিয়া যদি আমি কষ্ট কৰোঁ তেতিয়া আৰামত খাম, আৰু এতিয়া যদি আমি কষ্ট নকৰোঁ তেতিয়াহ'লে, এতিয়া যদি আমি কিতাপ পঢ়িবলৈ অৱহেলা কৰোঁ তেতিয়াহ'লে আমি কষ্টদায়ক জীৱন এটা যাপন কৰিবলৈ মই দশম শ্ৰেণীত বা অন্যান্য ছাত্ৰ ছাত্ৰীসকলক প্ৰায় কওঁ। গতিকে মই ভাবোঁ মই এটা কথাই কওঁ, বিদ্যালয়সমূহত সাধাৰণতে অন্যান্য ঢেৰ অনুষ্ঠানৰ কাৰণে বিভিন্ন সময়ত মানুহ আহে, আমাৰ প্ৰতিভা সন্ধানী পৰীক্ষা পাতিবলৈ আহে। তাৰ লগত কি আহে, তাত ফিজ থাকে। ফিজটোৰ জৰিয়তে কি হয়গৈ, তেখেতসকলৰ এটা বেনিফিট হয়, এটা মানে প্ৰফিটৰ কাৰণে, তেখেতৰ এটা লাভৰ কাৰণে কৰে বুলি ভাবোঁগৈ শেষত। কিন্তু এইটো হ'ল কি, আমাৰ কোনো ধৰণৰ দেউতাগৰাকীৰ, যিগৰাকী মহান স্বাৰ্থ পূজাৰী, এই আমাক কিতাপ হিচাপে, বন্ধু হিচাপে আজি শিক্ষাৰ্থীসকললৈ আগবাঢ়িছে, তেখেতসকলৰ ব্যক্তিগত একো লাভাৰ কাৰণে কৰা নাই। এই যে লাভ নোলোৱাকৈ যিবোৰ কথা চিন্তা কৰা হয়, সেইটো সৎ চিন্তা, মহৎ চিন্তা। গতিকে আপুনি মহৎ চিন্তা লৈ আমাৰ বিদ্যালয়লৈ আহিলে। আজিকালি গ্ৰন্থমেলা নাই, গ্ৰন্থমেলা উঠি গ'ল। আমি কিন্তু তেতিয়া গ্ৰন্থমেলা বুলি ক'লে বৰ হেঁপাহেৰে গৈছিলোঁ, কিন্তু আজি ছাত্ৰ ছাত্ৰী গ্ৰন্থমেলালৈ নাযায়, গ্ৰন্থমেলাৰ পৰিধিটো কমি গৈছে। গতিকে যে নহওক, আজি আকৌ এই ধাৰাটো আমি এনেকৈ যদি আজি বিভিন্ন বিদ্যালয়লৈ গৈ পেলাই আমি যদি গ্ৰন্থ বিতৰণৰ বা এনেধৰণে প্ৰজ্ঞাত চিন্তা আগুৱাই লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়াহ'লে ভাল হ'ব বুলি ভাবোঁ। আপোনাৰ প্ৰয়াসক ধন্যবাদ জনাইছোঁ। ভৱিষ্যত সময়ত আপুনি আৰু সবল প্ৰচেষ্টাৰে আগুৱাই যাওক বুলি মই আজি মঞ্চৰ পৰাই আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা ব্যক্ত কৰিছোঁ। মই এই বিদ্যালয়লৈকে আহি ছাৰক যদি এখন গ্ৰন্থ নিদিওঁ তেনেহ'লে মোক অকৃতজ্ঞতাৰ দুখে চুব, হয়নে? গতিকে মই ছাৰক এখন গ্ৰন্থ দিবলৈ বিচাৰিছোঁ।
ধন্যবাদ। হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দীঘলীয়া নকৰোঁ সময় গৈ আছে আৰু বাকী 2-3জন ছাত্ৰ ছাত্ৰী যি আছিলে আমি বাহিৰতে দি দিম আৰু আমি সকলো এইখিনিতে ফটো এটা ল'ম দেই যাব নালাগে কোনেও শেষত পুনৰবাৰ কৈছোঁ পঢ়াৰ বিপৰীতে একো নাই কিন্তু হয়নে আগতে পঢ়ি শুনি জ্ঞান ল'ব লাগিব তাৰপিছত নিজৰ নিজৰ ৰাস্তা সকলোৱে ল'ব পাৰিম থমাছ হুডে কৈছিল যে মই কিতাপ অধ্যয়ন কৰাৰ বাবেই জুৱাৰীৰ আড্ডাৰ পৰা বাচি আহিলোঁ চোৰৰ আড্ডাৰ পৰা মই বাচি আহিলোঁ মদাহীৰ আড্ডাৰ পৰা বাচি আহিলোঁ যদি মই গ্ৰন্থ অধ্যয়ন নকৰিলোহেঁতেন তেনেহ'লে মই কি হ'লোহেঁতেন যে জুৱাৰীৰ আড্ডাত থাকিলোঁ হয় মদাহীৰ আড্ডাত থাকিলোঁ হয় ডকাইতৰ আড্ডাত থাকিলোঁ হয় এতিয়া তোমালোকে গ্ৰন্থৰ মাজত আছা একো আড্ডাত নাই তোমালোকে কেৱল অধ্যয়নত আছা পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কেনেকুৱা লাগিল কিতাপ নোপোৱাসকলৰ কাৰণে মনটো বেয়া লাগিল হয়নে কিতাপ নোপোৱাখিনিৰ কাৰণে দুখ কৰিব নালাগে আকৌ আহিম এনেদৰে অনুষ্ঠান চলি থাকিব মইতো ৰাস্তাই ঘাটেও কিতাপ দিয়াৰ ব্যৱস্থা কৰিছোঁ এতিয়া যাকেই লগ পাম তাকেই কিতাপ দিম চাইকেল লৈ ঘূৰি ফুৰোঁ মই মোৰ কোনো গাড়ী মটৰ নাই গতিকে মই চাইকেল লৈ ঘূৰোঁ গতিকে ৰাস্তাত যাকেই লগ পাম তাকেই মই গ্ৰন্থ দিম একোখনকৈ ঠিক আছে ধন্যবাদ সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ ঠিক আছে ধন্যবাদ ধন্যবাদ জ্ঞান আৰু বাকশক্তিৰ দ্বাৰা তেওঁলোকে আগলৈ নিজৰ